10 এডভান্স মেথড এক্সাৰসাইজ 1.4 সেটৰ আমি এটো চাম স্পেশাল টাইপস অফ ৰিলেশন বুলি কোৱাৰ লগে লগে তোমালোকে ইয়াৰ আগত পঢ়ি আহিছা কি হৈছিল যে পাইছিল যে ইনভাৰ্স ৰিলেশন আইডেন্টিটি ৰিলেশন কনস্ট্যান্ট ৰিলেশন ইকুৱেলিটি অফ ৰিলেশন এইখিনি সম্পৰ্কে তোমালোকে অলৰেডি পাই আহিছা আজি আমি কিছুমান পঢ়িম যে স্পেশাল টাইপস অফ ৰিলেশনৰ সম্পৰ্কে পঢ়িম তাৰে এটা পাৰ্ট হৈছে কি ৰিফ্লেক্সিভ ৰিলেশন অসমীয়াত কয় কি সতুল্য সম্পৰ্ক কি আছে তোমালোকৰ যে লেট এ বি এ সেট এটা সেট দিয়া আছে তোমালোকৰ এ বি এ সেট মই এটা এক্সাম্পল হয় তোমালোকক দেখাই দিম এ বি এ সেট R be a relation on N, R from A tends to A be a relation. Then R is called a reflexive if A in R, for all of A in A. In other words, R is a reflexive if we have a relation A for all of A in A. Which a condition to the ধৰাল যে এটা সংগতি ধৰি লওক A is a set ধৰি লওক এটা সংগতি এৰ ওপৰত আৰু এটা সম্পৰ্ক আমাৰ ৰিলেশনটো দিয়া আছে কি R from A tends to A ৰিলেশনটো হ'ব কিমান আমাৰ A পৰা A লৈ যাব যাওঁতে কি হ'ব তোমালোকক তেতিয়া আৰক আমি কি বুলি কম ৰিফ্লেক্সিভ ৰিলেশন বুলি কম বা শৰ্ট বুলি ফৰ অল অফ A in R হ'ব লাগিব অল অফ লৈ যাব আৰু কিন্তু ইয়াতে এটা কন্ডিশন এটা সম্পৰ্ক তোমালোকৰ আছে এটা কথা মনত ৰাখিব যে R is not a reflexive relation কেতিয়াবা হৈ যাব তোমালোকক অতি কমেও কি হ'ব লাগিব এটা মৌল A in A টো আছে কিন্তু A in A not in A কিন্তু তার এটা কন্ডিশন আছে A in A not in A বলে আমাৰ রিফ্লেক্সিভ ৰিলেশনটো আমাৰ অতি কমেও নহব কিন্তু তাৰে মই এক্সাৰসাইজ তোমালোকক এক্সাম্পল হয় তোমালোকক বস্তুটো দেখাই দিম এক্সাম্পলটো চাবা তোমালোকে এইকিটা বস্তু কনসেপ্টটো ধুনীয়াকৈ ল'ব লাগিব তেতিয়া তোমালোকে একো খেলিমেলি নহব ইয়াত কৈছে যে এক্সাম্পল হোৱাইজত মই ল'লো যে লেট A is equal to তোমালোকৰ 1 2 3 A is equal to 1 2 3 R from কিমান আছে তোমালোকৰ A tends to ৰিলেশনটো যাব কোপা যাব A পা L আমাৰ ৰিলেশনটো ইয়াত হৈছে ইয়ে তেতিয়া আমাৰ কি হ'ব ৰিলেশনটো আমি কি লিখিব পাৰিম ৰিলেশনটো মই ধৰিলো 1 1 লিখি দিওঁ 1 পৰা 1 লৈ গৈছে গতিকে আমি ইয়াৰ আগত এটা পাইছে 1 to 1 2 2 3 3 এইটো কমপ্লিট হৈ গ'ল তেতিয়াহ'লে আমাৰ এইটো ৰিফ্লেক্সিভ ৰিলেশন হ'বনে হ'ব কেলে আমাৰ এইটো কণ্ডিশ্যন আছে A in R 1 1 2 2 3 3 কণ্ডিশ্যনকেইটা ইয়াতে আছে গতিকে আমাৰ কি হ'ব এইটো ৰিফ্লেক্সিভ ৰিলেশন এটা এক্সাম্পল আৰু এটা লৈছোঁ মই তোমালোকৰ ধৰি লওক 2 নম্বৰ ধৰি লওক এইটোতে দিলোঁ তোমালোকৰ এইটোতে লৈ পিনে ধৰি লওক এইটোৱে একে ল'লোঁ একেটোতে আমাৰ তোমালোকক কি কৰিলোঁ ইয়াৰ পৰা এটা ৰিলেশ্যন এটা উলিয়াই দিলোঁ তোমালোকৰ এক্সাম্পলটো চেম তেতিয়াহ'লে কিমান হ'ব তোমালোকৰ ইয়াত ধৰিলোঁ R is equal to দিলোঁ 1 1 দিলোঁ 1 2 দিলোঁ 1 2 1 3 2 2 তাৰপিছত আমাৰ 2 3 3 দিলোঁ এইটো আমাৰ ৰিফ্লেক্সিভ ৰিলেশনৰ এক্সাম্পল হ'ব নাই হ'ব যিহেতু কেলে এইটো আছে 1 1 আছে 2 2 আছে 3 3 আছে যেটো এইটা থাকিব লাগিব তোমালোকৰ একে আইডেন্টিটি এটা যেনে ইয়ে ধৰি লোৱা তোমাৰ A in কি কন্ডিশন আছে যে A in A হ'ব লাগিব ইমপ্লাইজ A in R হ'ব লাগিব এই কন্ডিশন হ'ব লাগিব তোমালোকৰ গতিকে R is কি ৰিফ্লেক্সিভ ৰিলেশন হ'ব তাৰমানে সতুল্য সম্পৰ্ক হ'ব এটা আছে আমাৰ এইটো আছে গতিকে আমাৰ কি হ'ব এইটো সতুল্য সম্পৰ্ক বা ৰিফ্লেক্সিভ ৰিলেশন বুলি আমি ক'ব পাৰিম আৰু এটা তোমালোকৰ এক্সাম্পল এটা লৈছোঁ মই 3 নম্বৰ ইয়াৰ পৰা উলিয়ালোঁ তোমালোকৰ ধৰি লওক R is equal to ধৰি লওক 1 1 আছে 2 2 আছে এইটো হ'বনে নহ'ব এটা ৰিফ্লেক্সিভ ৰিলেশন সতুল্য সম্পৰ্ক হ'বনে নহ'ব তোমালোকৰ কেলে A is not a reflexive relation because কি হ'ব 1 1 2 2 ঠিকই আছে কিন্তু ইয়াত কি নাই ৰিলেশনটো এইটা কন্ডিশন হ'ব লাগিব 1 1 2 2 3 3 এটা থাকিব লাগিব এইটো আছে হয় এইটো এক্সট্ৰা কেইবিলাক থাকিব পাৰে তাত আপত্তি নাই কিন্তু ইয়াত কি হ'ব তোমাৰ 3 3 টো নাই
ইয়াত যিটো নাই 3 ৰিলেশ্যনটো তোমাৰ নট ইন আৰ কাৰণ 3 ইন এ কি আছে 3 ইন এ কণ্ডিশ্যনটো ইয়াত আছে কণ্ডিশ্যনটো আছে 3 ইন এ ইন আদাৰ ৱৰ্ড এইটো কণ্ডিশ্যনটো আছে কণ্ডিশ্যনটোৰ মতে এই কণ্ডিশ্যনটো নাই গতিকে নথকাৰ কাৰণে এইটো কি ৰিফ্লেক্সিভ ৰিলেশ্যন নহয় গতিকে এইটো জানিব লাগিব তোমালোকে তাতে এটা কণ্ডিশ্যন তোমালোকৰ কথা কৈছে যে তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে অৰিক্ত সংগতি যিবিলাক আছে এৰ ওপৰত গঠিত যিটো আইডেণ্টিটিবিলাক থাকিলে আমাৰ সম্পৰ্কটো সদায় কি হ'ব আমাৰ ৰিফ্লেক্সিভ ৰিলেশ্যনো একে সময়তে সম্পৰ্ক হ'ব কেলে আইডেণ্টিটি মানে কোনবিলাক থাকিব তোমালোকৰ চেম 1 1 2 2 3 3 4 4 গতিকে আইডেণ্টিটি ৰিলেশ্যন হ'লেও তোমালোকৰ কি হ'ব এইটো ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব তোমালোকে এইটো মনত এটা ৰাখিব লাগিব আইডেণ্টিটি যিটো আছে অসমীয়াত কয় তৎসমক সম্পৰ্কটো গতিকে নেক্সট ইয়াৰ পিছত যাম মই চিমেট্ৰিক ৰিলেশ্যনৰ ওপৰত ইয়াৰ পিছত আছে তোমালোকৰ চিমেট্ৰিক ৰিলেশ্যন সমমিতি সম্পৰ্কটো তোমালোকৰ কি এইটো যে লেট আৰ বি এ ৰিলেশ্যন অন সেট এ ইজ সেট টু বি এ চিমেট্ৰিক ৰিলেশ্যন বুলি ক'ব ইফ কণ্ডিশ্যনটো কি আছে তোমালোকৰ এই কণ্ডিশ্যনটো ভালকৈ মনত ৰাখিব লাগিব যে এ কমা বি ইন আৰ আৰু বি কমা এ ইন আৰ এইটো অল্টাৰ হৈ যাব এ বি আছে বি এ হৈ যাব লাগিব ৰিলেশ্যন ফৰ এ বি ইন এ হ'ব লাগিব এ আৰ বি ৰিলেশ্যন বি আৰ এইটো ৰিলেশ্যন যদি হৈছে তোমালোকৰ তেতিয়াহ'লে আমি কি বুলি ক'ম চিমেট্ৰি বুলি ক'ম এক্সাম্পল হিচাপে তোমালোকৰ মই দেখাই দিলে বেছি বুজি পাবা এক্সাম্পল যে লেট ধৰি লোৱা তোমালোকৰ এ ইজুকেলটো আগতকৈ লৈছোঁ তোমালোকৰ 1 2 3 আৰু ইয়াত কণ্ডিশ্যনটো আছে কি ফ্ৰম এ টেন্স টু এলৈ গৈছে গতিকে আৰ ইজুকেলটো আমি ৰিলেশ্যন এটা লিখিলোঁ কি লিখিলোঁ আমাৰ 1 1 1 2 1 1 1 2 1 3 2 1 3 1 3 3 এইটো এটা তোমালোকৰ হ'বনে নহ'ব চিমেট্ৰি ৰিলেশ্যন কেলৈ হ'ব অল্টাৰনেট হৈ যাব লাগিব এ বি থাকিলে বি এ ইয়াত থাকিব লাগিব 1 1 2 আছে অল্টাৰ কৰিলে একেটাই হ'ব তোমালোকে এইটো হ'ব 1 2 আছে 2 1 2 আছে এইটোৰ লগত এইটো ৰিলেশ্যন অল্টাৰ এইটো ওলাই গৈছে গতিকে 1 3 আছে 3 1 3 1 এইটো 3 1 আছে গতিকে এইটো আহি গ'ল তোমালোকৰ 3 3 অল্টাৰ কৰিলে এইটো গোটেইকেইটাই প্ৰত্যেকটোৱে আছে গতিকে আৰ ইজ এ চিমেট্ৰি ৰিলেশ্যন অন এ তেতিয়াহ'লে আৰটো আমি কি বুলি ক'ব পাৰিম চিমেট্ৰি ৰিলেশ্যন অন এ আমি ক'ব পাৰিম যে আৰ ইজ এ কি চিমেট্ৰি ৰিলেশ্যন অন এ কিন্তু ইয়াতে চাবা তোমালোকৰ ইয়াৰ আগতো আমি পাই আছোঁ ৰিফ্লেক্সিভ কিন্তু এইটো ৰিফ্লেক্সিভ চিমেট্ৰিক পালোঁ এইটো ৰিফ্লেক্সিভ হ'বনে নহ'ব কিন্তু এইটো ৰিফ্লেক্সিভ নহ'ব কেলৈ নট ৰিফ্লেক্সিভ আৰ ইজ নট এ নট কি হ'ব তোমালোকৰ ৰিফ্লেক্সিভ এইটো বস্তু তোমালোকক বুজাই আহিলোঁ মই কেলৈ নহ'ব যে তাত কণ্ডিশ্যন কি থাকিব লাগিব একেইকেইটা থাকিব লাগিব ইয়াত 1 1 থাকিব লাগিব 2 2 থাকিব লাগিব 3 3 এইকেইটা আইডেণ্টিটি থাকিব লাগিব 1 1 আছে 3 3 আছে কিন্তু ইয়াত কি নাই 2 2 নাই গতিকে এই ৰিলেশ্যনটো তোমালোকৰ কি হ'ব চিমেট্ৰি হ'ব কিন্তু এইটো কি নহ'ব তোমালোকৰ ৰিফ্লেক্সিভ নহ'ব সেই বস্তুটো কণ্ডিশ্যনটো চাব লাগিব তোমালোকৰ এই কণ্ডিশ্যনকেইটা কিন্তু ইয়াত অল্টাৰনেটকেইটা থাকিব লাগিব ইয়াত যদি কেনেবাকৈ এইটো নাথাকিলেহেঁতেন তেতিয়াহ'লে তোমালোকৰ এইটো আকৌ নহ'বগৈ তোমাৰ অল্টাৰটো গোটেইকেইটাই থাকিব লাগিব কণ্ডিশ্যনটো এইটো দিয়া আছে এ বি ইন আৰ বি এ ইন আৰ মেইন বস্তুটো এইটো ৰিলেশ্যন এ আৰ বি অল ভেলুজত এইটো আছে ইয়াৰ পিছত তোমালোকৰ নেক্সট টাইম 3 নম্বৰ ট্ৰেনজিটিভ ৰিলেশ্যন ইয়াৰ পিছত আছে তোমালোকৰ ট্ৰেনজিটিভ ৰিলেশ্যন সংক্ৰামক সম্পৰ্ক এই সম্পৰ্কটো কি হৈছে লেট আৰ বি এ ৰিলেশ্যন অন সেট এ ইজ সেট টু বি এ ট্ৰেনজিটিভ ৰিলেশ্যন বুলি আমাক ক'ব অন এ কণ্ডিশ্যনকেইটা কি আছে এ কমা বি ইন আৰ আৰু এন বি কমা চি একদম সহজকৈ কি মনত ৰাখিব লাগিব তোমালোকৰ এ বি আছে বি চি আছে বি বিটো যিহেতু একেই আছে গতিকে আমাৰ কি মান হ'ব এ আৰু চি হ'ব এ চি ইন আৰ ফৰ এভাৰেজ অফ এ আৰ চি এইটোকে আমি আকৌ ৰিলেশ্যনত যদি শ্বৰ্টকৈ লিখোঁ কিমান হ'ব এইটো আমি লিখিব পাৰোঁ যে এ আৰ চি এ আৰ বি লিখিলোঁ এ আৰ বি লিখাৰ পিছত এন কিমান লিখিলোঁ আমি এন কিমান লিখিলোঁ আকৌ বি আৰ চি গতিকে এইটোকে আমাক কম্বাইন হৈ কিমান হ'ব এইটো বি টু কেঞ্চেলিং গুচি যোৱা বুলি ধৰি ল'ব লাগে মনতে এ আৰ কি হ'ব আমাৰ ৰিলেশ্যনটো এ আৰ চি এইটোৱে হৈছে তোমালোকৰ এইটো বস্তু মনত ৰাখিলে তোমালোকৰ হৈ যাব এক্সাম্পল হিচাপে তোমালোকক মই দেখাম তোমালোকৰ চাবা এক্সাম্পলটো কি হৈছে তোমালোকৰ
এক্সাম্পলটো চালে তোমালোকৰ স্পষ্ট হৈ যাব লেট ধৰি লওক আগৰটোকে লৈ আছোঁ তোমালোকৰ A1 1 2 3 প্ৰথমটো পাই লৈ আছোঁ লেট 1 2 3 এই কণ্ডিশ্যনটো কি আছে তোমালোকৰ R from L tends to L এইটো কণ্ডিশ্যন দিয়া আছে তোমালোকৰ এই ৰিলেশ্যনটো লিখিম কি তোমালোকৰ 1 1 1 2 2 3 1 3 3 3 এতিয়া চালো আমাৰ এই ৰিলেশ্যনটো এবাৰ ট্ৰেনজিটিভ হ'বনে নহ'ব আমি চাম যে এই কণ্ডিশ্যনটো লৈ এই কণ্ডিশ্যন হৈ আছে এইটো লৈ এইটো 1 2 অন হ'ব এইটো কণ্ডিশ্যন হ'ব এই দুটা হ'ব কেলৈ 1 2 2 3 1 2 2 3 এই ৰিলেশ্যনটো তোমালোকৰ পৰি আছে এইটো A R C এইটো A B in R B C in R দিলে এইটো কৰিলে B B কেঞ্চেল কিমান হ'ব আমাৰ ইয়াত কৰিলে এইটো 1 3 1 3 ওলাব 1 3 1 3 ওলাই যাব আকৌ সেই ৰিলেশ্যনটো ইয়াত আছে নে নাই তোমালোকৰ এইটো আছে এইটো পৰা এইটো ওলালে এইটো পৰা আকৌ এই ৰিলেশ্যনটো ইয়াত আছে নাই যদি থাকে তোমালোকৰ কি হ'ব R is a transitive তেতিয়া আমি এইটো কি বুলি ক'ব পাৰিম আমি ট্ৰেনজিটিভ ৰিলেশ্যন বুলি ক'ম যদি নাথাকে তোমালোকৰ নহ'ব গতিকে আৰু এটা এক্সাম্পল এটা লৈছোঁ তোমালোকৰ আৰু স্পষ্ট হৈ যাব তোমালোকৰ চাবা গতিকে এইটো 1 1 1 2 1 3 2 3 3 2 এইটো কি হ'ব 2 3 2 ঠিকে আছে তোমালোকৰ 3 2 2 আছে এইটো বনিব কিমান তাৰমানে 2 3 ইন এইটোৱে বনিব ৰিলেশ্যন আকৌ বনিলে কিমান 3,2 ইন R গতিকে এই দুটাৰ পৰা বনিব কিমান 3 3 গুচি গ'ল 2 2 বনিব 2,2 ইন R কিন্তু 2,2 ইয়াত আছে জানো নাই গতিকে কি হ'ব এইটো R 2,2 not in R গতিকে R is not transitive R is not কি হ'ব transitive relation এইটো নহ'ব কিন্তু the identity and the universal relation on the non set R is a reflexive symmetric and transitive যদি আইডেন্টিটি হয় তেতিয়াহ'লে তোমালোকৰ কি হ'ব আইডেন্টিটি যদি ৰিলেশ্যনটো হয় O N বা ইউনিভাৰ্চেল ৰিলেশ্যন হয় তেতিয়াহ'লে কি হ'ব তোমালোকৰ নন এম্পটি ছেটৰ কি হ'ব ৰিফ্লেক্সিভো হ'ব চিমেট্ৰিও হ'ব ট্ৰেনজিটিভো হ'ব এই কণ্ডিশ্যনটো তোমালোকে মনত ৰাখিব লাগিব এই তিনিটা কণ্ডিশ্যনৰ কাৰণে আইডেন্টিটি এণ্ড ইউনিভাৰ্চেল ৰিলেশ্যন এই তিনিটা আমি অলৰেডি পাই আহিলোঁ কি পালোঁ ৰিফ্লেক্সিভ চিমেট্ৰি এণ্ড ট্ৰেনজিটিভ তোমালোকে কণ্ডিশ্যনকেইটা চালাই প্ৰত্যেকটোতে বেলেগ আছে যিহেতু এইটো কেলে হ'ল এইটো কেলে নহ'ল গম পালা এই কণ্ডিশ্যনকেইটা তোমালোকৰ এটা কনচেপ্টটো ধুনীয়াকৈ ল'ব লাগিব ইয়াৰ পিছত আৰু এটা আছে তোমালোকৰ এণ্টিচিমেট্ৰিক ৰিলেশ্যন আমি এইটো চাম এতিয়া ইয়াৰ পিছত তোমালোকৰ আছে এণ্টিচিমেট্ৰিক ৰিলেশ্যন এণ্টিচিমেট্ৰিক অতি সমমিত সম্পৰ্কটো কি হৈছে লেট R be a relation on a set A then R is said to be a antisymmetric ৰিলেশ্যনটো যেতিয়া হয় দেন আমি কি বুলি ক'ম এণ্টিচিমেট্ৰিক ৰিলেশ্যন মেইন কণ্ডিশ্যনটো হৈছে এইটো বস্তু মনত ৰাখিব লাগিব তোমালোকৰ A B in R and B, A in R তাহলে A is equal to B এইকেইটা একেই আছে দেই না এলিমেণ্টকেইটা একেই আছে A B আছে B আছে অল্টাৰ হৈ আছে তাহলে A is equal to কি হ'ব B আৰু ফৰ ভেলুজ অফ A এইটোকে আমি ৰিলেশ্যনত লিখিলে কিমান হ'ব তোমালোকৰ A R B এন এইটো কি লিখিব পাৰোঁ আমি B R A তেতিয়াহ'লে ইণ্টাৰ কি হ'ব তোমালোকৰ এইটো A is equal to B চেম কণ্ডিশ্যন এইটো কণ্ডিশ্যন আমি এনেকৈও এইকেইটা লিখিব পাৰিম তোমালোকে এইটো ভালকৈ চাই ল'বা তেতিয়াহ'লে মই তোমালোকৰ এক্সাম্পল হিচাপে তোমালোকৰ দেখাম এক্সাম্পলটো চাবা তোমালোকে এতিয়া এক্সাম্পলটো আমি লৈ আহিছোঁ একেটাই যে লেট আমি একেটাকে লৈ আহিছোঁ যে 1 2 3 লৈ আহিছোঁ গোটেইকেইটা ৰিলেশ্যনতে আমি 1 2 3 লৈ আহিছোঁ খেলিমেলি লাগিব কাৰণে তোমালোকৰ R from tends to L চেম কণ্ডিশ্যন তাহলে ইয়াৰ পৰা যদি আমি পাওঁ কি কি হ'ব তোমালোকৰ 1 2 1 3 1 1 2 2 3 3 সেইটো যদি হৈ গ'ল আমাৰ কি কি কণ্ডিশ্যন হ'ব ইয়াত কণ্ডিশ্যনকেইটা আমি চাব লাগিব যে কণ্ডিশ্যনকেইটা কি কি আছে আমাৰ
এইটা কন্ডিশন এ বি ইন আর বি ইন এ ইজ ইকুয়াল টু বি তাহলে আমার আছে না ইয়াতে আৰু এটা বস্তু তোমালোকে মনত ৰাখিব লাগিব এইটো হৈছে কি এই কন্ডিশনটো হৈছে কি এই কন্ডিশন মনত আৰু এটা বস্তু মনত ৰাখিব লাগিব এইটো হৈছে কি তোমালোকৰ যে এ নট ইকুৱেল টু বি যদি এ নট ইকুৱেল টু বি হয় এ নট ইকুৱেল টু কন্ডিশনটো দেন পসিবল কি হ'ব এ ইজ ৰিলেটেড টু বি আৰু পসিবল বি ইজ ৰিলেটেড টু এ বাট নেভাৰ বোথ দুইটা একেলগতে বস্তু নহ'ব কিন্তু এটা হ'লে এটা নহ'ব এটা হ'লে এটা তোমালোকৰ নহ'ব সেই কন্ডিশনটো তোমালোকে জানিব লাগিব ধৰি লোৱা তোমালোকৰ কি হ'ব দুইটা একেলগতে হ'ব নোৱাৰিব তাৰমানে এই দুটা তোমালোকৰ ধৰি লোৱা এ বি এ কমা বি ইন আৰ আৰু বি কমা এ ইন আৰ হ'ব নোৱাৰে দুটা একেলগতে এই ক্ষেত্ৰত আমি কি হ'ব লাগিব এ কমা বি ইন আৰ হয় তেন্তে কি হ'ব বি কমা এ নট ইন আৰ হ'ব লাগিব কণ্ডিশ্যন এইটো কণ্ডিশ্যন তোমালোকৰ ইয়ামতে হ'ব লাগিব ধৰি লওক ইয়াত এতিয়া এক্সাম্পল হিচাপে লৈ এইটোৱে ইয়াত কি আছে তোমালোকৰ 1 2 ইন আৰ বাট কিন্তু 2,1 নট ইন আৰ এই কণ্ডিশ্যনটোৰ মতে আছে এই কণ্ডিশ্যনটো কি আছিলে এ বি ইন আৰ এ বি এ নট ইন আৰ য'ত এ ইজ ইকুৱেল টু বি ভালকৈ কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব তোমালোকৰ এইটো আছে ধৰি লওক 1 কিন্তু 1 1 1 1 3 3 এইকেইটা আছে ধৰি লওক তোমালোকৰ ইয়াত কি আছে 1 1 ইন আৰ এইটো কণ্ডিশ্যনত আছে 1 1 ইন আৰ আছে তাৰপৰা কি আছে তোমালোকৰ 3 3 ইন আৰ বাট কিন্তু কি নাই 2 3 ইন আৰ আৰু 3 2 নট ইন আৰ 1 3 ইন আৰ 3 1 নট ইন আৰ গতিকে এণ্টিচিমেট্ৰিক বস্তুটো এইটো এই কনচেপ্টটো তোমালোকে ধুনীয়াকৈ ল'ব লাগিব ইয়াৰ পিছত আহিলে তোমালোকৰ ইকুইভেলেণ্ট ৰিলেশ্যনটো সম্পৰ্কে আমি আলোচনা কৰিম এতিয়া আছে তোমালোকৰ 4 নম্বৰটো আছে তোমালোকৰ কি ইকুইভেলেণ্ট ৰিলেশ্যন সমতুল্য সম্পৰ্ক A relation are on a set A is said to be an equivalent relation বুলি আমি কম কেতিয়া কম এই কন্ডিশন তিনটা আছে তোমালোকৰ এই তিনটা থাকিলে তিনটা পৰিলে তোমালোকৰ কি হ'ব ইকুইভেলেন্ট ৰিলেশ্যন R is a reflexive হ'ব লাগিব আমি পাইছিলোঁ A, A in R for result A in A R is a symmetric A, B in R B, N A, B in R সেইটো আমি পাই আহিলোঁ তাৰপিছত আহিলে তোমালোকৰ কি আছিলে তোমালোকৰ R is a transitive to কথাটো পাই আহিলোঁ A B আৰু বি বি গুচি গ'লে এ চি হয় তোমালোকৰ এই তিনিটা আমি অলৰেডি আলোচনা কৰি আহিলোঁ এই তিনিটা যদি গোটেইটা এটা হাইয়ত থাকে ৰিলেশ্যনত থাকে তেতিয়াহ'লে আমি কি বুলি ক'ম ইকুইভেলেণ্ট ৰিলেশ্যন বুলি আমি ক'ম তোমালোকৰ এক্সাম্পল হিচাপে মই এটা দেখাইছোঁ ধৰি লোৱা তোমালোকৰ এক্স ইজ ইকুৱেল টু ল'লোঁ এ বি চি আৰু ফ্ৰম এক্স টেন্ডছ টু এক্স হ'লে আমি যদি ৰিলেশ্যন এটা লওঁ ৰিলেশ্যন হ'ব কি কি তোমালোকৰ A A A B B A B B C A A C C C B C C B আমাৰ এটা গোটেই কণ্ডিশ্যনকেইটা ইয়াত আছেনে নাই এতিয়া মেইন কথাটো হৈছে কি গোটেইকেইটা ৰিফ্লেক্সিভ চিমেট্ৰিক ট্ৰেঞ্জিটিভ গোটেইকেইটা আছেনে নাই এতিয়া আমি চাব লাগে ফাৰ্ষ্ট টাইম আমি আছিলে এ বি চি এ আছিলে মানে তোমালোকৰ এইটো এ আছে বি বি আছে চি চি গতিকে আমাৰ ৰিফ্লেক্সিভৰ এইটো আমাৰ হৈ গৈছে তাহলে আমি কন্ডিশনকেইটা আমি লিখি যাব পাৰিম মই তোমালোকক লিখি দিছোঁ তেতিয়া বেছি সুবিধা হ'ব সুবিধাটো কি হ'ব হিয়াৰ আমি কি পালোঁ যে এভৰি এ ইন এক্স এভৰি এ ইন এক্স কি পালোঁ আমি এ ইন আৰ বি বি ইন আৰ দেন এতিয়া গোটেইকেইটা আছে আমাৰ এ আছে এ ইন আৰ গোটেইকেইটা কণ্ডিশ্যনে আছে তোমালোকৰ গতিকে কি হ'ব আৰ ইজ কি হ'ব এইটো আৰ ইজ কি ৰিফ্লেক্সিভ বুলি আমি ক'ব পাৰোঁ এক নম্বৰ কণ্ডিশ্যনটো আমাৰ অলৰেডি কমপ্লিট
R is a symmetry. Symmetry হলে এইকেইটা কণ্ডিশ্যন ইয়াত আছে নে নাই এতিয়া আমি এইকেইটা চাম symmetry symmetryত আমাৰ এইকেইটা কণ্ডিশ্যন আছে নাই a, b in R, b, অল্টাৰটো আছে নাই এতিয়া আইডেন্টিটি দিগা নাই তোমালোকৰ এইকেইটাটো আছে তেতিয়াহ'লে symmetry কি কি হ'ব তোমালোকৰ a b b a এইটো আছে a b b a আছে c a a c এইটো আছে তাৰপৰা b c c b অল্টাৰতে আছে গতিকে কি হ'ব তোমালোকৰ symmetry গতিকে আমাৰ R is কি আছে আমাৰ তোমালোকৰ symmetryটো পাম এই কণ্ডিশ্যনটো কি a b in R আৰু বাবে b, in R আছে আমাৰ কি আছে আমি a, b ধৰি লোৱা এক্সাম্পল হিচাপে দেখালো a, b in R R কিমান আছে তোমালোকৰ b, in R এইটো আছে এই দুটা কণ্ডিশ্যন গতিকে কি R is কি symmetric to পালো 3 নম্বৰ কণ্ডিশ্যনটো আছে কি তোমালোকৰ ট্ৰানজিটিভ এইটো কণ্ডিশ্যন আছে a b b c ইকুৱেল a c ইয়াত চাম যে কি আমাৰ a b চালো a b b c ললো এইটো লগত তোমালোকৰ এইটো ললো a b b c হলে কিমান হ'ব তোমালোকৰ a c টো আছে তোমালোকৰ এইটো আছে গতিকে কি হ'ব তোমালোকৰ ট্ৰানজিটিভ হ'ব তাৰমানে কি হ'ব তোমালোকৰ a b in R and b c then কুটাম আমি a c in R তাহলে কি আমাৰ R is a ট্ৰানজিটিভ ৰিলেশ্যন তেতিয়াহ'লে ট্ৰানজিটিভ ৰিলেশ্যন হৈ যোৱাৰ হ'লে আমাক কি গোটেই তিনিটাই আমাৰ কণ্ডিশ্যনটো ইয়াত হৈ গ'ল অলৰেডি তিনিটা কণ্ডিশ্যন আমি তিনিটা কণ্ডিশ্যনে এক্সাম্পলৰ আছে গতিকে আমি কি ক'ব পাৰোঁ এই গোটেই আমি এইটো হেৰিটোকে ৰিলেশ্যনটো কি বুলি ক'ব পাৰিম ইকুইভেলেণ্ট ৰিলেশ্যন সমতুল্য সম্পৰ্ক বুলি আমি ক'ব পাৰিম এতিয়া তোমালোকে এইকেইটা বস্তু যদি কনচেপ্টটো ধুনীয়াকৈ ল'ব পাৰা তোমালোকৰ এক্সাৰচাইজটো যিকেইটা অংক আছে গোটেইকেইটা অংক তোমালোকে খুব সুন্দৰভাৱে কৰিব পাৰিবা যদি এই কনচেপ্টটো গোটেই খেলিমেলি হৈ যায় তোমালোক গোটেইখিনি খেলিমেলি হৈ যাব